নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা এক্সামত আমাৰ মেথছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আৰু বৰ্তমান এইবাৰ আমাক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ৰিলেটেড আমি আজি ভিডিঅ'টো লৈ আহিছোঁ। যদি আপুনি আজি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি আপুনি শিকা ষ্টাইলটো ভাল পোৱা বা যদি আপুনি বুজি পোৱা তেতিয়াহ'লে সুন্দৰ কমেণ্ট এটা তলত কৰি থৈ যাবা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাবা তুমি কি দিয়া আছিলে যে 2x - 3 = 7 দিয়া আছিলে। ইয়াত মোক কি কৰিব দিছিলে, এক্সৰ মান ল'ব দিছিলে। এইটো 2022 বৰ্ষত আহিছিলে। চাবা কেনেদৰে কৰিছিলোঁ আমি, দিয়া আছিলে মোক। প্ৰথমতে মই তোমাক বেছিকটো শিকাই লৈছোঁ, মানে কি প্ৰথমতে আমি ভালদৰে কেনেদৰে কৰোঁ। ঠিক আছে, 2x দিয়া আছে কি মাইনাছ দিয়া আছে 3 = 7 দিয়া আছে। ঠিক আছে, ইয়াতে মোক কি উলিয়াব দিছে, এক্সৰ মান উলিয়াব দিছে। ঠিক আছে, লাষ্টত মই তোমাক শ্বৰ্ট ট্ৰিক দি আছোঁ কেনেদৰে কৰিবা তুমি, যদি একোৱেই নাজানা তুমি ভালদৰে চাই থাকা। ঠিক আছে, ইয়াতে 2x - 3 = 7 আছিলে। ঠিক আছে, ইয়াতে 2xটো মই এনেদৰে পাতিলোঁ, 2x -3টো ইফালে সমান চিহ্নৰ ইফালে যদি মই লৈ আহোঁ তেতিয়াহ'লে সি কি হৈ আহিব, সেইফালে থকা মাইনাছটো ইফালে আহি প্লাছ হৈ যাব। ঠিক আছে, কি হ'ব এতিয়া 7 + 3 হৈ যাব। ঠিক আছে, ইয়াতে 2x আছে, 7 × 3 কিমান হৈ যাব, 10 হৈ যাব। ঠিক আছে, ইয়াতে মই এক্সটো অকলে ৰাখিলোঁ, 2টো এক্সৰ লগত পূৰণ হৈ আছে। ঠিক আছে, 2টো 10ৰ তললৈ আহি যাব, মানে কি 10ৰ লগত হৰণ হৈ যাব, 10/2 হৈ যাব। তেতিয়াহ'লে আমি যদি 10ক 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে এক্সৰ মান কিমান পাই যাম, আমি 5 পাই যাম। কোনটো শুদ্ধ উত্তৰ হৈ যাব, অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ হৈ যাব। পালোঁ বুজি। যদি বুজি পোৱা নাই মই আকৌ কৈছোঁ, কি আছিলে আমাৰ 2x আছিলে, -3 আছিলে, = আমাৰ 7 আছিলে। মোক এক্সৰ মান উলিয়াব দিছিলে। ঠিক আছে, ইয়াতে মই 2x ৰাখিলোঁ, ইফালে -3টো সমান চিহ্নৰ সিফালে গৈ প্লাছ হৈ যাব, 7ৰ লগত 3 যোগ হৈ কিমান হৈ যাব, 10 হৈ যাব। ঠিক আছে, ইয়াতে এক্সক মই অকলে ৰাখিলোঁ, 10ৰ তলত 2টো সেইফালে পূৰণ হৈ আছিলে, ইফালে আহি কি হৈ যাব, হৰণ হৈ যাব। ঠিক আছে, 10ক যদি আমি 2ৰে হৰণ কৰোঁ কিমান পাই যাম, 5 পাই যাম, আৰু সেইটোৱে আমাৰ শুদ্ধ উত্তৰ আছিলে, অপশ্যন নম্বৰ চিটো। ঠিক আছে, বা তুমি এনেদৰে কৰিব নোৱাৰিলে তুমি কেনেদৰে কৰিলা হয় চাবা। তুমি এনেদৰে পাতি ল'লা, 2x - 3 = 7। ঠিক আছে, তুমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড তুমি মিলাব লাগে। চাবা প্ৰথমতে মই এ অপশ্যনটো ধৰিলোঁ, মোৰ এ অপশ্যনটো উত্তৰ হ'ব লাগে। তুমি ভাবি ল'লা, প্ৰথম যদি নিবা তোমাৰ এ অপশ্যনটো উত্তৰ বুলি তুমি মানি ল'লা। ঠিক আছে, এক্সৰ ঠাইত তুমি কি দিবা, এক্সৰ ঠাইত তুমি 7 দিবা। ঠিক আছে, মাজত যদি একো চিন নাথাকে তেতিয়াহ'লে আমি সেইটো কি বুলি ধৰোঁ, পূৰণ হৈ থকা বুলি ধৰোঁ। ঠিক আছে, 2ৰ লগত এক্সটো কি হৈ আছে, পূৰণ হৈ আছে। চাবা 2ৰ লগত এক্সটো কি হৈ আছে, পূৰণ হৈ আছে। তেতিয়াহ'লে তুমি কি কৰিবা, ইয়াতে যিহেতু আমাৰ 2x আছে, 2ৰ লগত মই যিহেতু এবাৰ কি ধৰিম, অপশ্যনটো মই 7 ধৰিলোঁ। ঠিক আছে, অপশ্যনটো মোৰ 7 উত্তৰ হ'ব লাগে। ঠিক আছে, যদি তোমাৰ অপশ্যনটো 7 হয় তেতিয়াহ'লে 2ৰ লগত 7টো পূৰণ হ'ব, 2 পূৰণ 7 হ'ব, ইফালে -3 আছিলে, = তুমি 7 পাব লাগিব। ঠিক আছে, 7 দুগুণ ইয়াতে তুমি কি পালা, 7 দুগুণ 14 পালা, 14ৰ পৰা 3 গ'লে কিমান হ'ব, 11 হ'ব। কিন্তু ইফালে সমান চিহ্ন ইফালে কি আছে, 7 আছে, গতিকে তোমাৰ 7টো যদি তুমি খুৱাই দিয়া তেতিয়াহ'লে তোমাৰ উত্তৰটো হ'ব নেকি। মই তোমাক কি কৈছোঁ সেইটো তুমি চোৱা, ইয়াতে মোক দিয়া আছে যে 2x - 3 = 7 দিয়া আছে। ঠিক আছে, এতিয়া তোমাক মই ক'লোঁ, তুমি তোমাৰ মতে অপশ্যন 7টো তুমি চিলেক্ট কৰিলা। ঠিক আছে, এক্সৰ জেগাত তুমি 7 দিলা, তেতিয়াহ'লে 2ৰ লগত 7টো কি হ'ব, পূৰণ হ'ব। ঠিক আছে, 2ৰ লগত 7টো পূৰণ হৈ আছে, 7 দুগুণ কিমান হ'ব, 14 হ'ব। 14ৰ পৰা 3 গ'লে সমান চিহ্ন ইফালে কি থাকিব লাগিছিলে, 11 থাকিব লাগিছিলে। যদি ইয়াতে 11 থাকিলে হয় তেতিয়া তোমাৰ 7টোৱে উত্তৰ হৈ গ'ল হয়। ঠিক আছে, যদি তুমি এতিয়া 7 দিলা, ইয়াতে তুমি এক্সৰ জেগাত কি দিলা, এক্সৰ জেগাত তুমি 7 দিলা। ঠিক আছে, এক্সৰ ঠাইত তুমি কিমান দিলা, 7 দি দিলা, 7ৰ লগত 2টো পূৰণ হ'ল, 14 হৈ গ'ল। 14ৰ পৰা 3 গ'লে 11 হ'ব লাগিছিলে, কিন্তু এই সমান চিহ্ন ইফালে আছে 7, মানে কি 7টো মোৰ কি নহয়, 7টো মোৰ উত্তৰ নহয়, সি উত্তৰ হ'ব নোৱাৰে, অপশ্যন নম্বৰ এটো মোৰ ভুল হৈ গ'ল। ঠিক আছে, নেক্সট তুমি চালা যে 2x - 3 = কি দিবা, 7 দিলা। তেতিয়া যেনিবা এইবাৰ তুমি 3টো অপশ্যন বুলি মানি ল'লা। ঠিক আছে, 3ক তুমি এক্সৰ জেগাত বহুৱাই চোৱা, এইখিনিত মই 3 পাতি দিলোঁ, 2ৰ লগত কি হৈ আছে, 3টো পূৰণ হৈ আছে। ঠিক আছে, এক্সৰ জেগাত মই কি দিলোঁ, এক্সৰ জেগাত মই 3 দিলোঁ। ঠিক আছে, বুজি পালোঁ। এতিয়া মই 3 দিলোঁ, 2ৰ লগত 3টো পূৰণ হৈ আছে, 2 × 3 = কিমান, 6, 6ৰ পৰা 3 গ'লে কিমান, 3 হ'ব লাগিছিলে, এইফালে কিমান আছে, 7 আছে, মানে কি 3টোও মোৰ উত্তৰ নহয়। ঠিক আছে, এই যিটো 3 এইটোও মোৰ উত্তৰ নহয়, 7টোও মোৰ উত্তৰ নহয়। ঠিক আছে, নেক্সট মই কি চাম, নেক্সট মই চাম যে 2x - 3 = 7, এক্সৰ জেগাত মই এবাৰ 5 দি চাম। ঠিক আছে, এক্সৰ জেগাত মই এবাৰ কি দি চাম, 5 দি চাম। মই দিলোঁ 5, 5টো দিয়াৰ লগে লগে কি হ'ল, 5 দুগুণ কিমান হৈ যাব, ইয়াতো 2ৰ লগত মাজত যদি একো চিন নাথাকে পূৰণ হৈ থাকে। মই কৈছোঁ তোমাক 5 দুগুণ কিমান, 10, 10ৰ পৰা 3 গ'লে কিমান হ'ব, 10ৰ পৰা যদি তোমাৰ 3 যায় তেতিয়াহ'লে কিমান পাবা, 7 পাবা। তেতিয়াহ'লে ইফালেও তোমাৰ 7 হ'ল, সমান চিহ্ন ইফালেও তোমাৰ 7 হ'ল, মানে কি শুদ্ধ উত্তৰ কোনটো হৈ গ'ল, শুদ্ধ উত্তৰ হৈ গ'ল অপশ্যন নম্বৰ চিটো আমাৰ 5টো। ঠিক আছে, 5টো দিলে তোমাৰ
দুইখিনি সমান হৈ যাব চোৱা বুজি পালা নিশ্চয় ঠিক আছে ইয়াতে এতিয়া কি হ'ব 2 পূৰণ 5 হ'ব -3 ইকুৱেল টু কিমান দিয়া আছে 7 দিয়া আছে 5 দুগুণ কিমান 10 -3 ইকুৱেল টু ইফালে কিমান দিছে 7 দিয়া আছে 10ৰ পৰা 3 গ'লে কিমান 7 আৰু সমান চিহ্ন ইফালে 7 দিয়া আছিল মানে কি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আমাৰ সমান হৈ গ'ল মানে কি x ৰ জায়গাত আমি 5 দিলে আমাৰ উত্তৰটো মিলি যাব আৰু হেতুৱে তোমাৰ শুদ্ধ উত্তৰ আছিল ঠিক আছে নেক্সট তুমি এইবাৰ আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে চাবা তুমি বদমাছ ৰুল ফলো কৰিব লাগিব কি দিয়া আছে আমাক 6 চাবা 6 দিয়া আছে মাজত হৰণ চিন আছে 2 ব্ৰেকেট দিয়া আছে 2 + 1 দিয়া আছে ঠিক আছে এতিয়া আমি কেনেদৰে কৰিম প্ৰথমতে আমি কি কৰিব লাগে বদমাছৰ মতে বদমাছ ৰুলৰ মতে আমি প্ৰথমতে ব্ৰেকেট কৰিব লাগে ঠিক আছে ব্ৰেকেটটো কৰিলো ব্ৰেকেট কৰিলে কি আহিব 6 আহিলে এইখিনিত আমাৰ হৰণ আছে 2 আহিলে এইখিনিত 2 একে কিমান 3 ঠিক আছে ব্ৰেকেট ইয়াতে থাকিলে 3 থাকিলে ঠিক আছে চাবা তুমি এইখিনিত 6 হ'ল ঠিক আছে হৰণ ইয়াতে কিমান থাকিলে 2 3 যেহেতু আমি ব্ৰেকেটটো আগতে কৰিব লাগিব ইয়াতে তুমি হৰণটো কৰিব নাযাবা প্ৰথমতে কি কৰিব লাগিব ব্ৰেকেট কৰিব লাগিব ঠিক আছে বদমাছ ৰুল ঠিক আছে BUDMAS ঠিক আছে বদমাছ ৰুল প্ৰথমতে ব্ৰেকেট তাৰপিছত অফ কৰিব লাগিব অফেৰ পূৰণ হৈছাই ডি মানে আমি ডিভাইড কৰিব লাগিব তাৰপিছত মাল্টিপল কৰিব লাগিব তাৰপিছত যোগ বা বিয়োগ তুমি এটা কৰিলেই হ'ল ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ব্ৰেকেট কৰিব লাগিব চাবা ব্ৰেকেট কৰিলে কি হ'ব 3 ৰ লগত 2টো পূৰণ হৈ আছে সেইটো আমি আগতে কৰিব লাগিব হৰণটো তুমি এতিয়া কৰিব নোৱাৰা 3 ৰ লগত 2টো পূৰণ হৈ আছে 3 গুণ কিমান হৈ যাব 6 হৈ যাব মানে কি তলতো 6 ওপৰতো 6 6 ৰে 6 ঘৰণ কৰিলে কিমান পাবা 1 পাবা হেতুৱে তোমাৰ শুদ্ধ উত্তৰ আছিল অপচন নম্বৰ এটো কিন্তু যদি তুমি বদমাছ ৰুলটো ফলো নকৰিলা হয় তেতিয়া তোমাৰ উত্তৰটো বেলেগ আহিলে হয় তুমি যদি ভাবি লোৱা যে মই প্ৰথমতে 2 কে এককে যোগ কৰিলো মোৰ ব্ৰেকেটটো উঠি গ'ল তেতিয়া মই হৰণলৈ গুচি যাম তেতিয়া কিন্তু তোমাৰ উত্তৰটো ভুল আহিব তেতিয়া তোমাৰ উত্তৰ কিমান আহিলে হয় এইখিনি তোমাৰ পূৰণ হ'ল হয় 2 একে তোমাৰ 3 হ'ল হয় ঠিক আছে ইয়াতে যদি তুমি এতিয়া হৰণটো কৰিলা হয় 2 ৰে 6 কেইবাৰ যায় 2 ৰে 6 3 বাৰ 3 পূৰণ 3 যদি তুমি 9 কৰি থৈ আহিলা হয় তোমাৰ উত্তৰটো ভুল হৈ গ'ল হয় কিয় ভুল হৈ গ'ল হয় তুমি চোৱা যে যেতিয়া মই 2 একে 3 পাইছিলোঁ এই 3টো ব্ৰেকেটটো আমাৰ তেতিয়ালৈ আছে যেতিয়ালৈ আমি ব্ৰেকেটৰ কামখিনি সম্পূৰ্ণ কৰা নাই তাৰ সাইডৰ লগত যেতিয়া আমি পূৰণ কৰি দিয়া নাই বা ব্ৰেকেটৰ সাইডত যি চিন আছে সেইখিনি যদি আমি কৰি দিয়া নাই তেতিয়ালৈ হি ব্ৰেকেটটো উঠি নাযায় ঠিক আছে 2 3 গুণ কিমান হ'ব 2 3 গুণ 6 হ'ব তেতিয়াহে ব্ৰেকেটটো উঠি গ'ল এতিয়া ঠিক আছে এতিয়া তুমি ব্ৰেকেটৰ পিছত কি কৰিব পাৰা হৰণ কৰিব পাৰা ঠিক আছে এইবাৰ মই হৰণ পালো 6 ৰে 6 হৰণ কৰিলে কিমান হৈ যাব 1 হৈ যাব আৰু হেতুৱে তোমাৰ শুদ্ধ উত্তৰ আছিল পালা বুজি নেক্সট আমাৰ এটা অসম পুলিচ ABBৰ বাবে এটা পেইড ক্লাছ চলি আছে তাত তুমি 60008485 এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তোমাক একেবাৰে বেছিকৰ পৰা কনসেপ্ট শিকোৱা হৈ আছে তাত তোমাৰ শৰ্ট ট্ৰিক দিয়া হয় বা একেবাৰে সহজ কুৱেশ্যন কেনেকুৱা কুৱেশ্যন আহিব পাৰে বা হাই লেভেল কুৱেশ্যন আহিলেও যদি তুমি তুমি যদি ঠক খাব লগা হৈ যায় সৰু পঢ়ি থাকোঁতে তেনেকুৱা যাতে নহয় সেইবিলাকৰ ওপৰত মানে কি গুৰুত্ব দিয়া হৈছে তাত একেবাৰে সৰুৰ পৰা ডাঙৰলৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি দিয়া হৈছে গতিকে তুমি যদি ইন্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাৰ 60008485 এই নম্বৰটোত কন্টেক্ট কৰি ল'বা ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি কৈছে কি তলৰ কোনটো এটা বৰ্গ সংখ্যা বুলি কৈছে ইয়াতে দিয়া আছে 16 13 27 আৰু 18 ঠিক আছে বৰ্গ সংখ্যা মানে কি বৰ্গ সংখ্যা মানে সেইবিলাক সংখ্যা যদি 1 ৰ বৰ্গ কিমান 1 1 গুণ মানে কি এটা সংখ্যাই দুইবাৰ পূৰণ হয় ঠিক আছে 1 1 গুণ কিমান 1 1 ৰ বৰ্গ 1 মানে কি স্কোয়াৰ এইটো স্কোয়াৰ মানে কি বৰ্গ সংখ্যা বুজি পাওঁ আমি ঠিক আছে 2 স্কোয়াৰ কি 2 স্কোয়াৰ 2 দুগুণ 4 মানে 2 কে দুইবাৰ পূৰণ কৰি কিমান 4 লৈ আহিছে 4টো এটা কি সংখ্যা হৈ গ'ল বৰ্গ সংখ্যা হৈ গ'ল 3 আমি 3 বাৰ পূৰণ কৰিলো মানে 3 স্কোয়াৰ 3 3 গুণ কিমান হৈ গ'ল 9 হৈ গ'ল 9টো এটা কি সংখ্যা বৰ্গ সংখ্যা 4 আমি স্কোয়াৰ কৰিলো 4 আমি দুইবাৰ পূৰণ কৰিলে কিমান হয় 16 হয় মানে 16টো এটা কি সংখ্যা বৰ্গ সংখ্যা আৰু ইয়াতে অপচন নম্বৰ এটো আমাৰ 16 দিয়া আছে হেতুৱে আমাৰ বৰ্গ সংখ্যা হৈ যাব নেক্সট বৰ্গ সংখ্যা কি হ'ব নেক্সট আমাৰ 25 আহিব 36 আহিব 49 আহিব 49 ঠিক আছে 64 আহিব 81 আহিব 100 আহিব এনেদৰে গৈ থাকিব ঠিক আছে 1 to 1 আহিব এনেদৰে গৈ থাকিব ঠিক আছে বুজি পালা নেক্সট কোৱেশ্চন তুমি চাবা তলৰ কোনটো 11 ৰ বিভাজ্য বুলি কৈছে 11 ৰ ডিভিজিবিলিটি ৰুলে কি কয় যেনিবা এটা সংখ্যা এটা এৰি যেনিবা আমাৰ 4টা নাম্বাৰ দিয়া আছে নহয় 4টা নাম্বাৰটো আমি কি কৰিম 4টা নাম্বাৰটো আমি কি কৰিম চাবা ইয়াতে তুমি এফাল জিফালৰ পৰা দিলেও কথা নাই ইয়াতে তুমি এডাল হাইফেন দিবা এটা এৰি এটা হাইফেন দিবা ঠিক আছে হাইফেন কিটা প্ৰথমতে তুমি প্লাস কৰিবা এটুকে প্লাস কৰিবা এটুকে প্লাস কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিবা তেতিয়া যদি
সিহঁতৰ মানে কি পাৰ্থক্যটো 0 বা 11 বা 11 কিবা মাল্টিপুল হয় যেনিবা 11 বা 22 বা 33 33লৈ নাযায় বাৰু হ'লেও মানে কি 0 11 বা 22 ওলায় তেতিয়াহ'লে মানে কি সি 11ৰে ডিভাইড হ'ব ঠিক আছে ডাইৰেক্ট তুমি 11ৰে কৰি থাকিলে মানে কি 11 যদি তুমি ডিভাইড কৰিব যাই থাকা তেতিয়াহ'লে মানে কি তুমি কনফিউজ খাবা যদি তোমাৰ অলপমান ভুল হৈ যায় যদি তোমাৰ শুদ্ধ উত্তৰটো যদি অকণমান ভুল হৈ যায় তেতিয়াহ'লে মানে কি যদি তোমাৰ চাৰিটা অপশ্যনে এটাও দেখোন উত্তৰ নহ'ব বুলি তুমি ভাবিব পাৰা সেইবাবে মানে কি তুমি ডিভিজিবল ৰুলটো শিকিব লাগিব ঠিক আছে আমাৰ পেইড ক্লাছত প্ৰথমটি ক্লাছতে আমি ডিভিজিবিলিটি ৰুল শিকিছোঁ ঠিক আছে বিভাজ্যতাৰ নিয়ম কোনটো কাৰ লগত তুমি দেখিলেই গম পোৱা হৈ যাব যে এইটো বস্তু 3ৰে বাৰ নাযায় বা 4ৰে বাৰ নাযায় বা এইটো বস্তু 7ৰে বাৰ যাব বা 12ৰে বাৰ যাব ঠিক আছে তুমি দেখিলেই গম পাই যাবা ঠিক আছে এতিয়া তুমি চোৱা 11ৰ ডিভিজিবিলিটি ৰুল কি হ'ব 2 একে কিমান হ'ব 3 হ'ব 4 একে কিমান হ'ব 5 হ'ব ইয়াতে তুমি এটা পালা 5 এটা পালা 3 5ৰ পৰা 3 গ'লে কিমান 2 মানে কি এইটো 11ৰে বাৰ যাব নে নাযাব ঠিক আছে অপশ্যন নম্বৰ এটা আমাৰ ভুল হৈ গ'ল নেক্সট তুমি চোৱা 2 একে কিমান 3 5 2 কিমান 7 ঠিক আছে 7ৰ পৰা 3 গ'লে কিমান 7ৰ পৰা 3 গ'লে হ'ব তোমাৰ 4 তেতিয়াহ'লে এইটো 11ৰে বাৰ যাব নে এইটো 11ৰে বাৰ নাযাব অপশ্যন নম্বৰ বিটো আমাৰ ভুল নেক্সট তুমি চোৱা 2 একে কিমান 3 4 পাছে কিমান 9 ঠিক আছে 9ৰ পৰা 3 গ'লে কিমান 6 মানে কি এইটো আমাৰ 11ৰে বাৰ নাযাব ঠিক আছে চিটো ভুল হৈ গ'ল তেতিয়াহ'লে ডিটো শুদ্ধই হ'ব 5 একে কিমান 6 4 2 কিমান 6 6ৰ পৰা 6 গ'লে কিমান 0 তেতিয়াহ'লে এইটো 11ৰে বাৰ যাব অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব তুমি কৰি চাবা 1 4 5 2 এইটো 11ৰে বাৰ যাব আৰু সেইটো তোমাৰ শুদ্ধ উত্তৰ আছিলে পালা বুজি এইবাৰ তোমাৰ নেক্সট তোমাক সুধিব পাৰে যে তলৰ কোনটো 3ৰে বিভাজ্য বা তোমাক সুধিব পাৰে যে তলৰ কোনটো 12ৰে বিভাজ্য ঠিক আছে তেনেকুৱা সুধিব পাৰে বা তলৰ কোনটো 5ৰে বিভাজ্যটো নুসুধিব পাৰে তোমাক সুধিব পাৰে যে তলৰ কোনটো 9ৰে বিভাজ্য তুমি এতিয়া 9ৰে ডিভিজিবিলিটি ৰুল যদি তুমি পঢ়ি লোৱা তেতিয়াহ'লে তুমি আৰু মাথাই মাৰিব নালাগে তুমি ডিভিজিবিলিটি ৰুল চাবা তুমি গমেই পাই যাবা এইটো 9ৰে বিভাজ্য নহয় ঠিক আছে এইটো বোলে 8ৰে বিভাজ্য নহয় ঠিক আছে নেক্সট তুমি কুৱেশ্যন চাবা কৈছে কি 800ৰ 0.06% কিমান হ'ব বুলি কৈছে চাবা 800ৰ মোক কিমান লাগে 800ৰ 0.06% 0.06% পাৰ্চেণ্ট মানে কি তলত 100টো আহিব ঠিক আছে এতিয়া তুমি কৰা মই যদি এইটো দশমিকটো উঠাই দিওঁ তলত কেইটা শূন্য আহিব তলত দুটা শূন্য আহিব কিয় কাৰণ দুটাৰ পিছত দশমিক আছে এতিয়া শূন্য কেইটা কাটি দিয়া এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কাটা যাব 800 গুণ কিমান পাবা তুমি 48 পাবা আৰু তলত কি আহিব তলত আহিব তোমাৰ 100 ঠিক আছে এতিয়া তুমি চোৱা 100ত যেতিয়া আমি দুটা পিছত দশমিক এই দুটা শূন্য যদি মই কাটি দিওঁ ইয়াৰে দুটাৰ আগত দশমিক আহি যাব মানে কি শুদ্ধ উত্তৰ কি হৈ যাব 0.48 অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব পালা বুজি যদি বুজি নাপালা আকৌ কৈছোঁ তুমি চোৱা 800ৰ মোক 0.06% লাগে ঠিক আছে 800 মই এনেদৰে পাতিলোঁ পূৰণ 0.06 ডিভাইডেড বাই পাৰ্চেণ্ট মানে কিমান 100 ঠিক আছে দশমিকটো উঠালে যদি তুমি দশমিক উঠাই দিয়া তলত শূন্য বাঢ়িব আৰু যদি তোমাৰ শূন্য কাটি দিয়া ওপৰত দশমিক আগবাঢ়ি যাব ঠিক আছে এইবাৰ তুমি চোৱা যে মই ইয়াৰে দশমিকটো উঠাই দিলোঁ ঠিক আছে ইয়াতে মোৰ দুটা শূন্য আহি গ'ল ঠিক আছে যিহেতু দুটাৰ পিছত দশমিক আছিলে চাবা বুজি এতিয়া তুমি চোৱা যে এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কটা গ'ল ওপৰত থাকিলে 8 আৰু 6 800 গুণ কিমান 48 48 পালা তলত কিমান আহিলে 100 আহিলে সেইবাৰ তুমি যে দশমিক দুটা বঢ়াই দিছিলা সেই দুটা দশমিক আকৌ উঠাই দিয়া এই দুটা মই শূন্য কাটি দিলোঁ দুটাৰ আগত দুটা শূন্য কাটিছোঁ সেইবাবে দুটাৰ আগত দশমিক হ'ব কি হৈ যাব 0.48টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব মানে কি 0.48 অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব পালা বুজি বা তুমি কেনেদৰে কৰিব পাৰা তুমি প্ৰথমতে 800ৰ 6% উলিয়াই দিয়া চাবা 800ৰ যদি তুমি 6% উলিওৱা 800ৰ প্ৰথমতে তুমি কিমান পাৰ্চেণ্ট উলিয়াবা 6% উলিয়াবা চাবা শূন্যকেইটা এতিয়া তুমি কাটি যোৱাখিনি কাটিখিনি কৰি দিয়া এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কাটা যাব 800 গুণ কিমান পাবা তুমি 48 পাই যাবা ঠিক আছে তুমি ইয়াতে কিমান পাৰ্চেণ্ট উলিয়ালা 0.06% উলিয়াব দিছে কিন্তু তুমি উলিয়ালা কিমান 6% তাতে কেইটাৰ আগত দশমিক আছিলে দুটাৰ আগত দশমিক আছিলে মানে কি ইয়াতে তুমি দুটাৰ আগত দশমিক দি দিয়া তোমাৰ উত্তৰটো হৈ গ'ল 0.48 পাইছা বুজি ঠিক আছে নেক্সট কুৱেশ্যন চাবা তুমি প্লাছ কৰিব দিছে কিন্তু এইবাৰ তোমাক এনেকুৱা প্লাছ নিব পাৰে এইবাৰ তোমাক দশমিকত প্লাছ কৰা দিব পাৰে ঠিক আছে চাবা তুমি দশমিকত প্লাছ কৰা দিয়াটো ইমান বেছি টান কথা নহয় কিন্তু যিহেতু দশমিকটো বহুতে কিন্তু মানে কি ভুল কৰি থৈ আহে দশমিকত প্লাছ কৰাটো ঠিক আছে চাবা তুমি কেনেদৰে প্লাছ কৰিবা প্লাছ নহয় এইটো যিহেতু ইনটু হয় চাবা ইনটু 1 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5 ইনটু 6 ঠিক আছে চাবা
কেনেদৰে ইনটু কৰিবা 6 5 গুণ 30 30ৰ মই শূন্যটো থৈ দিলোঁ 3টো ল'লোঁ 3 4 গুণ 12 12 3 12 36 36 দুগুণ 72 মই এইখিনিত 72 পালোঁ এটা শূন্য এৰি থৈ আহিছিলোঁ সেইটো শূন্য মই লগাই দিলোঁ কিমান পালোঁ 720 অপশ্যন নম্বৰ বি টো শুদ্ধ হৈ গ'ল পালোঁ বুজি আকৌ কৈ দিছোঁ তুমি চোৱা কেনেদৰে পূৰণটো কৰিলোঁ 6 5 গুণ 30 ঠিক আছে 30ৰ মই শূন্যটো এৰি থৈ আহিলোঁ 3টো ল'লোঁ 3 4 গুণ 12 ঠিক আছে 12 3 গুণ 36 36 দুগুণ 72 ঠিক আছে কিমান পালোঁ 72 72 গুণ 72 হ'ব আৰু এটা শূন্য এৰি থৈ আহিছিলোঁ সেই শূন্যটো লগাই দিলোঁ কিমান হৈ গ'ল অপশ্যন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ গ'ল পাইছা নিশ্চয় বুজি এবাৰ তোমাক যদি ইনটু কৰিব দিয়ে দশমিকৰ ইনটু তেতিয়া তুমি কেনেদৰে কৰিবা যদি তোমাক ইনটু কৰিব দিয়ে যে 42 4.2 আৰু 0.3 তেতিয়াহ'লে ইনটু কৰিলে কিমান হ'ব 3 দুগুণ 0.3 এইটো সৰি এইটো 0.3 3 দুগুণ কিমান হ'ব 6 হ'ব 4 দুগুণ 4 দুগুণ কিমান হ'ব 12 হ'ব এতিয়া উত্তৰটো কি হ'ব উত্তৰটো হ'ব তোমাৰ যেহেতু আমি দুটাৰ আগত দশমিকৰ দুটাৰে পূৰণ কৰিছিলোঁ মানে কি আমাৰ কিমান আছিলে 4.2 আছিলে এটা আছিলে 0.3 ঠিক আছে ইয়াতে এটাৰ আগত দশমিক ইয়াতে এটাৰ আগত দশমিক মানে কি মোৰ দশমিকটো দুটাৰ আগত হ'ব মানে কি 1.26 টো মোৰ শুদ্ধ উত্তৰ হৈ যাব পালা বুজি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব নেক্সট তুমি চাবা 1 মিলিয়নত কিমান হ'ব এইটো তুমি তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা এইটো সিম্পল কুৱেশ্যন আহিছিলে যোৱাবাৰ চাবা নেক্সট কুৱেশ্যন এবাৰ কৈছে তোমাক ক্লাছত এছৰ শতাংশ কিমান হ'ব বুলি কৈছে ঠিক আছে চাবা ক্লাছত এছৰ শতাংশ CL A double S ঠিক আছে সংখ্যা কেইটা আছে মোৰ সংখ্যা আছে মোৰ 5টা ঠিক আছে 5টা সংখ্যাৰ ভিতৰত S কেইটা আছে S আছে মোৰ দুটা আমি জানো যে 2/5% মানে হৈছে 40% ঠিক আছে এইবিলাক আমি কৰিছো আমি পাৰ্সেন্ট ক্লাস আমি পেইড ক্লাছত পাৰ্সেন্ট ক্লাছত প্ৰথমটোতে আমি এইবিলাক কৈ দিছো যে আমি দেখিলেই গম পাই যাব যে 2/5 মানে হৈছে 40% মানে কি 5টা সংখ্যাৰ ভিতৰত দুটা সংখ্যা থাকিলে হিটো কিমান পাৰ্সেন্ট হৈ যায় 40% হৈ যায় ঠিক আছে আকৌ মই তোমাক কৈছো চাবা আমাক সংখ্যাটো দিয়া আছে যে CL A double S ঠিক আছে ইয়াতে আমাক 5টা সংখ্যাৰ ভিতৰত S কেইটা আছে S আছে মোৰ দুটা 5টা সংখ্যাৰ ভিতৰত এছৰ শতাংশ হতিছে ঠিক আছে সংখ্যা আছিল মোৰ কেইটা 5টা হেতু আহিব তলত S কেইটা আছে দুটা আছে ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 ঠিক আছে কাটা কাটি কৰিলে 5 ৰে 100 কেইবাৰ যায় 20 বাৰ যায় আৰু 20 দুগুণ কিমান হৈ যাব 40 হৈ যাব অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি নেক্সট তোমাক সুধিব পাৰে এবাৰ যেনিবা সুধিলে এই যেটো আমাৰ যেনিবা এটা পুলিশ আছে চাবা পুলিশটো আছে যেনিবা POLICE এবাৰ যদি তোমাক সুধি দিয়ে যে পুলিশ শব্দটোত ভাৱেলৰ শতাংশ কিমান বুলি ভাৱেল মানে কি A E I O U চাবা ইয়াতে ভাৱেল কেইটা আছে ইয়াতে ভাৱেল আছে যেনিবা O টো ভাৱেল I টো ভাৱেল আৰু E টো ভাৱেল ভাৱেল কেইটা ভাৱেল আছে 3টা সংখ্যা কেইটা আছিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছিল ঠিক আছে ছয়টাৰ ভিতৰত তিনিটা ভাৱেল শতাংশৰ কাৰণে কিমান ইনটু 100 3 ৰে 6 কেইবাৰ যায় 2 বাৰ যায় আৰু 2 ৰে 100 কেইবাৰ যায় 50 বাৰ যায় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাক সুধিব ঠিক আছে মই ভাবো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাক সুধিব কি কৰিলো মই পুলিশটো চাবা তুমি POLICE আছিল POLICE যেনিবা তোমাক কুৱেশ্যনটো আহিলে যে পুলিশ শব্দটোত ভাৱেলৰ শতাংশ কিমান ঠিক আছে তেতিয়ালে কুৱেশ্যন তুমি কনফিউজ খাই যাবা কিনো প্ৰশ্ন সুধি দিলে এইটো ঠিক আছে চাবা ভাৱেল কেইটা আছে ইয়াতে এটো এটা ভাৱেল O টো I টো এটা ভাৱেল E টো এটা ভাৱেল ঠিক আছে কেইটা ভাৱেল আছে তিনিটা ভাৱেল আছে কেইটা সংখ্যা আছিল 6টা সংখ্যা আছিল শতাংশৰ কাৰণে ইনটু 100 3 ৰে 6 কেইবাৰ যায় 2 বাৰ যায় 2 ৰে 100 কেইবাৰ যায় 50 বাৰ যায় মানে কি 50 টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব পালা বুজি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব চাই লবা নেক্সট কুৱেশ্যন চাবা তুমি কি কৰিব দিছে ইনটু কৰিব দিছে ইনটু মানে কি দিয়া আছে 2754 ইনটু 8093 ইকুৱেল টু 8093 লগত তুমি কি পূৰণ কৰিব লাগিব হেতু তোমাক সুধিছে তুমি এতিয়া চাই লবা যেনিবা তোমাৰ সংখ্যা দুটা আছিল এটা আছিল যেনিবা 2 এটা আছিল যেনিবা 4 ঠিক আছে এটো যেনিবা 27542 এটো যেনিবা 4 নহয় 8 বুলি মই ধৰি দিলো ঠিক আছে 2 পূৰণ 8 এটো যেনিবা আৰম্ভণি সংখ্যাটো মই লৈছো তুমি চাবা এটো যেনিবা আৰম্ভণি সংখ্যাটো 2 আৰু এটো আৰম্ভণি সংখ্যাটো 8 ঠিক আছে ইকুৱেল টু আকৌ এটো তোমাৰ 8093 দি আছে ইয়াতেও 8093 তোমাক দি আছে মানে কি 8 টোৱে মই ধৰিলো তুমি এতিয়া চোৱা এইফালে তুমি কিমান পালা 8 দুগুণ কিমান পালা 16 পাইছিলা ঠিক আছে ইকুৱেল টু যদি তুমি 8 ৰ লগত এতিয়া কি পূৰণ কৰিবি যেহেতু তুমি সমান বনাব দিছে মানে কি 8 ৰ লগত তুমি কি পূৰণ কৰিবা 8 ৰ লগত মই আকৌ 2 এ পূৰণ কৰিম তেতিয়া মই কিমান পাম 16 পাম
কুৱেশ্যনটো তোমাৰ সেইটোৱে কুৱেশ্যন চাবা তুমি ইয়াতে দিয়া আছে মোক 2754 প্ৰথমটো দিয়া হ'ল ইনটু 8093 ঠিক আছে ইকুৱেল টু আৰু এটা 8093 দিয়া আছে ঠিক আছে 8093 দিয়া আছে মানে মই এতিয়া কিহৰ লগত পূৰণ কৰিম যে মই সেই সংখ্যাটোৱে আহিব 8093 লগত এইফালে 2754 যদি পূৰণ কৰিছিলে এইফালেও 8093 লগত মই 2754 পূৰণ কৰিম তেতিয়া দুটা সংখ্যা সমান হৈ যাব মানে কি মোৰ শুদ্ধ উত্তৰ কি হ'ব এতিয়া 2754 কোনটো অপশ্যন নম্বৰ বি টো শুদ্ধ হৈ যাব ঠিক আছে এইটো যেনিবা বুদ্ধি উদ্দীপক প্ৰশ্ন আছিলে যদি তুমি পূৰণ কৰি থাকিলে হয় তেতিয়া তোমাৰ কিন্তু মাথাটো ঘামাই গ'ল হয় ঠিক আছে চাবা তুমি এনেদৰে কৰিব পাৰা ইয়াতে 2754 আছে 2754 আছে ইনটু 8090 ইকুৱেল টু আকৌ 8090 ইনটু যেনিবা তুমি x বুলি ধৰি ল'লা ঠিক আছে এতিয়া তুমি চোৱা ইয়াতে 8090 লগত 8090 কটা যাব x ৰ মান কিমান থাকি গ'ল 2754 অপশ্যন নম্বৰ বি টো থাকি গ'ল ঠিক আছে যেনেদৰে কৰিলেও তোমাৰ সেইটোৱে উত্তৰ আহিব নেক্সট কুৱেশ্যন চাবা তুমি যে 4:25ক তোমাক শতাংশত প্ৰকাশ কৰিব দিছে মানে কি 4/25ক তোমাক শতাংশত প্ৰকাশ কৰিব দিছে শতাংশত প্ৰকাশ কৰিব লাগিলে আমি কি কৰোঁ ইনটু 100 কৰোঁ ঠিক আছে 25ৰে 100 কেইবাৰ যায় 4বাৰ যায় আৰু 4 6 গুণ কিমান পাই যাম 16 পাই যাম অপশ্যন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব পালা বুজি আকৌ কৈ দিছোঁ তুমি চোৱা কৈছে কি 4:25ক তোমাক শতাংশত প্ৰকাশ কৰিব দিছে ঠিক আছে 4টো ওপৰত থাকিব 25টো তলত থাকিব ঠিক আছে শতাংশৰ কাৰণে আমি কি কৰোঁ ইনটু 100 কৰোঁ ঠিক আছে 25ৰে 100 কেইবাৰ যায় 25ৰে 100 4বাৰ যায় 4 25 গুণ 100 আৰু 4 4 গুণ কিমান পাই যাম 16 পাই যাম অপশ্যন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে পালা বুজি যদি এবাৰ তোমাক কয় যে 13:52 শতাংশ কিমান হ'ব তেতিয়া তুমি কেনেদৰে কৰিবা তেতিয়া কৰিব লাগিব তুমি কেনেদৰে যে 13টো তোমাৰ ওপৰত থাকিব 52টো তোমাৰ তলত থাকিব ঠিক আছে ইনটু কিমান হ'ব ইনটু তোমাৰ শতাংশৰ কাৰণে ইনটু 100 হৈ যাব ঠিক আছে 13ৰে 52 কেইবাৰ যাব 13 4 গুণ 52 হৈ যাব আৰু 4ৰে 100 কেইবাৰ যাব 25 বাৰ যাব আৰু 25টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব মানে 25%। 13:52টো কিমান হৈ যাব 25%ৰ সমান হৈ যাব পালা বুজি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে নেক্সট এবাৰ কৈছে যে যদি 4জন বনুৱা কোনো এটা কাম 10 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে একেটা কাম 5 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ কিমানজন বনুৱাৰ প্ৰয়োজন হ'ব বুলি কৈছে ঠিক আছে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন চাবা 4জন বনুৱাই কোনো এটা কাম 10 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে চাবা 4জন বনুৱাই কোনো এটা কাম 10 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে একেটা কামকে 5 ঘণ্টাত সম্পূৰ্ণ কৰিবলৈ কিমানজন বনুৱাৰ প্ৰয়োজন হ'ব বুলি কৈছে তুমি এটা কথা মন কৰা যে 4জন বনুৱা আছিলে প্ৰথমতে 10 ঘণ্টাত কৰিছিলে এতিয়া 5 ঘণ্টাত কৰিব লাগিব মানে কি 10 ঘণ্টাত যেটো কাম হৈছিলে সেইটো যদি 5 ঘণ্টাত কৰিব লগা হয় তেতিয়াহ'লে মই বনুৱা ডাবল কৰি দিওঁ বনুৱা ডাবল কৰিলে আগতে 4জনে কাম কৰি আছিল এতিয়া কিমানজনে কৰিব এতিয়া 8জনে কৰিব সিম্পল কুৱেশ্যন আছিলে একো কৰিব লগা নাছিলে তোমাৰ বা তুমি এনেদৰে পাতিব পাৰা যে প্ৰথমতে কাম কৰিছিলে 4 × 10 এটা কাম হৈছে 4 × 10 নেক্সট কামটো কৰিব কিমানজনে 5জনে ঠিক আছে এতিয়া এইখিনি তুমি কাটাকাটি কৰিলে হ'ব 5ৰে 10ক কেইবাৰ যায় 2বাৰ যায় আৰু 4 দুগুণ কিমান হৈ যাব 8 হৈ যাব অপশ্যন নম্বৰ ডি টো শুদ্ধ হৈ যাব এনেদৰে কিন্তু তুমি বহুত মাথা নামাৰিবা তুমি চোৱা যে তুমি চাবা কোনো এটা কাম যেনিবা এটা কাম সেইটো কাম 4জন বনুৱাই কৰে 10 ঘণ্টাত কৰে 10 ঘণ্টাত কৰি আছে কামটো ঠিক আছে 10 ঘণ্টাত যেটো কাম 4জন বনুৱাৰ হয় সেইটো কাম যদি 5 ঘণ্টাত আমি কৰিব লগা হয় মানে কি আধা সময়তে যদি কৰিব লগা হয় তেতিয়া মই বনুৱা ডাবল লগাব লাগিব কি ক'লো বুজি পালা যে 4জন বনুৱাই যেটো কাম কৰি আছে 10 ঘণ্টাত সেই কামটো যদি 5 ঘণ্টাত হ'ব লাগে মানে কি 10 ঘণ্টাৰ কামটো যদি 5 ঘণ্টাত হ'ব লাগে মানে কি কাম যদি দুটা আছিলে সেই কাম দুটা যদি আমি এটা সময়তে কৰিব লগা হয় তেতিয়া মই বনুৱা ডাবল কৰি দিম তেতিয়াহ'লে কামটো আধা সময়তে হৈ যাব কি কৈছোঁ মই বুজি পাইছা মানে 4জন বনুৱা আছিলে 4জন বনুৱাই 10 ঘণ্টাত কৰিব পাৰে কামটো 10 ঘণ্টা লাগে 4জন বনুৱাৰ গতিকে 5 ঘণ্টাতে যদি কামটো কৰিব লগা হয় মানে কি 10 ঘণ্টা আধা কিমান 5 ঘণ্টা 10 ঘণ্টাৰ কামটো মই যদি 5 ঘণ্টাত কৰিব লগা হয় মানে কি সেই 4জনে যেটো কাম একদিনত কৰি আছিল আধা দিনতে কৰিবলগীয়া হ'লে মই আৰু 4জন আনি দিম তেতিয়া আধা দিনতে কামটো শেষ হৈ যাব মানে কি বুজি পালোঁ 4জন বনুৱাই যদি 10 ঘণ্টাত কৰিব পাৰে তেতিয়াহ'লে কামটো আধা 10 ঘণ্টাত কৰা কামটো যদি আধা কৰি 5 ঘণ্টাতে কৰিব লগা হয় তেতিয়াহ'লে মই 4জন বনুৱা আৰু এক্সট্ৰা লৈ আহিম তেতিয়া কামটো আধা সময়তে হৈ যাব 5 ঘণ্টাত হৈ যাব মানে কি উত্তৰ আমাৰ ডি টো শুদ্ধ হৈ যাব পালা বুজি নেক্সট কুৱেশ্যন চাবা তুমি কৈছে কি 40ৰ 25% কিমান হ'ব 40ৰ 25% 40ৰ 25% মানে কি 40ক আমি 4 ভাগ কৰি এটা ভাগ লোৱা ঠিক আছে 1/4 চাবা এতিয়া তুমি কাটাকাটি কৰিলে কিমান হ'ব 4ৰে 100 কেইবাৰ যায়
4 40ক সৰি 4 40ক কেইবাৰ যায় 4 40ক 10 বাৰ যায় ঠিক আছে 10 গুণ কিমান হ'ব 10 হ'ব উত্তৰটো কি হ'ব 10 হ'ব অপচন নম্বৰ এটো পালা বুজি বা এনেদৰে কৰিব পাৰা যে 40ৰ 25% 40ৰ 25% মানে কি 25 টো ওপৰত আহিব 100 টো তলত যাব ঠিক আছে কাটা কাটি কৰিলে এইখিনি কিমান হ'ব 25 100ক কেইবাৰ যায় 25 100ক 4 বাৰ যায় আৰু 4 40ক কেইবাৰ যায় 10 বাৰ যায় মানে কি 10% তোমাৰ শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে এবাৰ যদি তোমাক এনেকুৱা ধৰণৰ কোৱেশ্চন আছে যে 200 যেনিবা 30% তোমাক সুধি দিলে পাৰিবানে তুমি 200 30% উলাবা 230% তুমি কেনেদৰে উলাবা 30 টো তুমি ওপৰত দিবা তলত তুমি 100 টো দিবা ঠিক আছে কাটা কাটি কৰিবা কাটা কাটি কেনেদৰে কৰিবা এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কটা যাব 3 দুগুণ কিমান হ'ব 6 হ'ব আৰু এটা শূন্য আছিল মানে কি 60 হৈ যাব তোমাৰ 230% ৰ ভ্যালু পালা বুজি কেনেদৰে কৰিলো বা তুমি এটা কাম কৰিবা পাৰা যদি কোনো এটা সংখ্যাৰ যেনিবা এইটো সংখ্যা 200 ইয়াৰ যদি তোমাক 10% লাগে তেতিয়া হলে তুমি এটা দশমিক লগাই দিবা শূন্য থাকিলে হেতু কাটি দিবা হি তাৰ 10% হৈ যায় বা যদি তোমাক কয় যেনিবা এইটো 400 যদি তোমাক 10% উলিয়াব দিয়ে ইয়াতে মই এটা দশমিক লগাই দিলো লাষ্টত যদি শূন্য আছে হেতু কাটি দিলো মানে কি 400 10% কিমান 40 ঠিক আছে যদি তোমাক কয় যে 144 10% কিমান হ'ব এটাৰ আগত মই দশমিক লগাই দিলো কিন্তু 4 টো কাটা নাযায় কিয় নাযায় কাৰণ হি শূন্য নহয় মানে কি 144 10% কিমান পাই যাম মই 14.4 হেতু এটাৰ 10% ঠিক আছে আমাক কোৱেশ্চনটো সুধিছিলে কি যে 200ৰ মোক 30% লাগে ঠিক আছে 200ৰ মোক 30% লাগে তুমি এটা কথা জানা যে 200ৰ 10% কিমান 200ৰ 10% মই অলপ আগতে শিকিলো যে 200ৰ 10% যদি শূন্য থাকে এটা আগত মই দশমিক লগাই দিম যদি শূন্য থাকে হেতুক মই কাটি দিম হি তাৰ 10% হৈ যায় 200ৰ তোমাক এতিয়া কিমান পাৰ্চেন্ট হৈছে 30% সুধিছে মই জানো যে 200ৰ 10% 20 200ৰ কিমান 10% হৈছে 20 10% কিমান 10% ইকুৱেল টু 20 এটা তোমাক কৈছে যে 30% কিমান হ'ব যদি 10% 20 হয় মানে কি ইয়াৰ লগত কিমান পূৰণ হৈছে ইয়াৰ লগত 3 পূৰণ হৈছে 30% কিমান হ'ব 3 পূৰণ কৰি তুমি ইয়াৰ লগতো 3 পূৰণ কৰি দিয়া 20 3 কিমান হৈ যাব 60 হৈ যাব ঠিক আছে এখিনি তুমি কাটা কাটি কৰিলেও তোমাৰ 60 পাইছিলা যে এই দুটা শূন্য তুমি এই দুটা শূন্য কাটি দিছিলা 3 দুগুণ কিমান পাইছিলা 6 পাইছিলা আৰু শূন্যটো আছিল 60 টো তোমাৰ শুদ্ধ উত্তৰ হৈছিল যেনেকৈ কৰিলেও তোমাৰ উত্তৰটো আহি যাব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি অবিনাশে এটা চিলাই মেচিন 2000 টকাত কিনি 40% লোকসানত বিক্ৰী কৰিলে তাৰ বিক্ৰী মূল্য কিমান ঠিক আছে অবিনাশে এটা চিলাই মেচিন 2000 টকাত কিনি আনিছে 60% লোকসানত বিক্ৰী কৰিছে তাৰ বিক্ৰী মূল্য সুধিছে যে হি আনিলে কিমানত 2000 টকাত আনিলে হি 40% লোকসানত বিক্ৰী কৰিছে মানে কি হি যদি 100 টকাত বস্তুটো আনিছিলে হি যদি 100 টকাত বস্তুটো আনিছিলে 40% লোকসান মানে লোকসান কৰি হি কিমানত বেচিছে 60%ত বিক্ৰী কৰিছে এতিয়া তুমি কিমান উলাব লাগিব 2000 ডাইৰেক্ট তুমি 60% উলাই দিলে হ'ব কি উলাব লাগিব চোৱা তুমি কৈছে কি অবিনাশে এটা চিলাই মেচিন 2000 টকাত কিনি আনিলে বুজি পালো কিন্তু কিনি আনি হি 40% লোকসানত বিক্ৰী কৰিলে মানে কি যদি হি বস্তুটো 100 টকাত আনিছিলে 40% লোকসান কৰি 60ত দি দিলে মানে কি 40% কাটি লোকসান হ'ব যদি তুমি যেনিবা বেপাৰটো কৰিছা এই বেপাৰটোত যদি তুমি 100 টকাত আনি বস্তুটো যদি 60ত দি দিয়া তেতিয়া হলে তোমাৰ 40% লস হ'ব মানে 40 টকা লস হ'ব কিন্তু 100ত ধৰিছে বাবে 40% লস হৈ যাব ঠিক আছে সোৱা এতিয়া তুমি যদি তাৰ 40% লোকসান হৈ যায় এতিয়া মই 2000 তেতিয়া হলে কিমান উলাই দিম 60% উলাই দিম 2000 60% যিমান হিমানতে হি বিক্ৰী কৰিছে কাৰণ হি 2000 আনিছে হিয়াৰ হেতু কিমান 100% অনা বস্তুটো হি 40% লোকসান কৰিলে কি হ'ব হি 60% বিক্ৰী কৰিব মানে কি 100 অনা বস্তুটো যদি 40% লোকসান কৰে হি 60ত দিব লাগিব মানে কি এটা 2000 মই কিমান উলাই দিম 2000 মই ডাইৰেক্ট 60% উলাই দিম চাবা 2000 মই ডাইৰেক্ট 60% উলাই দিম ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 কাটা কাটি কৰা এই দুটা শূন্যৰ লগত তোমাৰ ইয়াৰে এটা শূন্য আৰু ইয়াৰে এটা শূন্য কটা গল 6 দুগুণ কিমান হৈ যাব 12 হৈ যাব আৰু এই দুটা শূন্য ৰৈ গৈছিলে এই দুটা শূন্য মই লগাই দিলো 1200 টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি টো ঠিক আছে আমাৰ বৰ্তমান প্ৰফিট এণ্ড লছৰে ক্লাছ চলি আছে বাৰু চাবা নেক্সট কৈছে যে উপুলে এটা ৰেফ্ৰিজাৰেটৰ 8000 আৰু 9000 টকাত কিনি দুইটা 8500 টকাত বিক্ৰী কৰিলে লোকসানৰ শতাংশ কিমান হ'ব বুলি কৈছে ঠিক আছে উপুলে দুটা আনিছে কি ৰেফ্ৰিজাৰেটৰ এটা আনিছে 8000 এটা আনিছে 9000 কিনি দুইটা মিলি 8500 টকাত বিক্ৰী কৰিছে প্ৰথমতে তাৰ কিনা দাম কিমান আছিল প্ৰথমতে এটা আনিছিলে হি 8000 ঠিক আছে আৰু এটা আনিছিল 9000 মুঠ টকা কিমান আছিল এটো শূন্য 9 এটা কিমান 17000 টকাত হি ৰেফ্ৰিজাৰেটৰ দুটা কিনি আনিলে আৰু কৈছে কি কিনি আনি দুইটা ৰেফ্ৰিজাৰেটৰ হি 8500 টকাত বিক্ৰী কৰিলে বিক্ৰী দাম কিমান বিক্ৰী দাম হৈছে 8500 টকা চাবা এতিয়া তুমি 17 প্ৰথমতে তাৰ কিমান টকা কিনা দাম গল ওপলে দুটা ৰেফ্ৰিজাৰেটৰ আনিলে এটাত 8000 আৰু এটাত 9000 টকাত কিনি
দুইটা সি ৮৫০০ টকাত বিক্ৰী কৰিলে, লোকচানৰ শতাংশ উলিয়াব দিছে। কিনা দাম হ'ল মোৰ এইটো যে প্ৰথমতে এটাত ৮,০০০ এটাত ৯,০০০ যোগ কৰিলোঁ মই ১৭,০০০ টকা মোৰ কিনা দাম গ'ল, ঠিক আছে। চাবা এতিয়া বিক্ৰী কৰিলে কিমানত, সেই বিক্ৰী কৰিলে ৮৫০০ টকা, তাৰ লোকচান কেইটকা হ'ল ১৭,০০০ৰ পৰা সি ১৭,০০০ বস্তুকেইটা আনিছিলে, দুইটা বস্তু সি কিমানত আনিছিলে ১৭,০০০ আনিছিলে, সি বিক্ৰী কৰিলে কিমানত ৮৫০০ টকাত, ৮৫০০ টকাত। এতিয়া তাৰ লোকচান কিমান হ'ল, ইয়াত ০ৰ পৰা ০ গ'লে ০, ০ৰ পৰা ০ গ'লে ০, ০ৰ পৰা ৫ নাযায়, একধাৰ কৰিলোঁ ১০ হ'ল, ১০ৰ পৰা ৫ গ'লে ৫, ইয়াতে থাকিল ৭, ৭ৰ পৰা ৮ গ'লে ৬ থাকিলে ইয়াতে ৬ মানে ১৬ থাকিলে, ১৬ৰ পৰা ৮ গ'লে কিমান, ১৬ৰ পৰা ৮ গ'লে ৮, ঠিক আছে। ৮৫০০ টকাই তাৰ লছ হৈ গ'ল, মানে কি আধা দাম তাৰ লছ হৈ গ'ল। যিহেতু সি ১৭,০০০ টকা ইনভেষ্ট কৰিছিলে বেপাৰটোত, ১৭,০০০ টকা আনিলে সি ১৭,০০০ টকাত দুইটা ৰেফ্ৰিজাৰেটৰ আনিলে, আনি কিনে সি ৮৫০০ টকাত বিক্ৰী কৰি দিলে, মানে কি তাৰ লছ কেইটকা হৈ গ'ল, আকৌ ৮৫০০ টকাই লছ হ'ল, মানে তাৰ 50% লছ হৈছে। এইটো তাক কৰিব লগা নাই, অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ যাব। হ'লেও তোমাক মই কৈ দিছোঁ, তুমি চাবা যে সি দুইটা ৰেফ্ৰিজাৰেটৰ আনিলে ৮,০০০ আৰু ৯,০০০ টকাত, তাৰ কিনা দাম কিমান, আমি কিনা দামত ওলাওঁ, কিনা দাম হৈছে আমাৰ ১৭,০০০ টকা, ঠিক আছে। আকৌ কৈছে যে সি দুইটা মিলি ৮৫০০ টকাত বিক্ৰী কৰিলে, মানে কি তাৰ লোকচান কেইটকা হ'ল, অলপ আগত মই কৰিলোঁ ৮৫০০ টকা তাৰ লোকচান হ'ল, এইটো হৈছে লোকচান, ঠিক আছে। এতিয়া তোমাক লোকচানৰ শতাংশ লাগে, শতাংশৰ কাৰণে ইনটু 100, ৮৫০০ৰে ১৭,০০০ কেইবাৰ যাব, 2বাৰ যাব, ঠিক আছে। 2ৰে ১০০ কেইবাৰ যাব, 50 বাৰ যাব, ঠিক আছে। এতিয়া তাৰ কিমান পাৰ্চেণ্ট লছ হৈ গ'ল, 50% লছ হৈ গ'ল, অপশ্যন নম্বৰ বিটো শুদ্ধ হৈ গ'ল। পাইছা নিশ্চয় বুজি। নেক্সট কুৱেশ্যন চাবা তুমি, কৈছে কি ২০জন ল'ৰা আৰু ১৫জনী ছোৱালীৰ অনুপাত কি হ'ব বুলি কৈছে, ঠিক আছে। ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন তোমাক কুৱেশ্যন আহে, তাত তুমি আমি যেতিয়া পেইড ক্লাছত এইবিলাক কৰিম তেতিয়া তুমি দেখিলেই গম পাই যাবা যে এইটো মোৰ উত্তৰ হ'ব নোৱাৰে, এইটো উত্তৰ হৈ যাব, ঠিক আছে। শ্বৰ্ট ট্ৰিকত কৰিলে কি হ'ব, এতিয়া ২০ আৰু ১৫ যদি মোক কৰিব দিয়ে যে ২০ আৰু ১৫ৰ ছোৱালী ২০জন ল'ৰা আৰু ১৫জনী ছোৱালীৰ অনুপাত কি হ'ব। চাবা তুমি এনেদৰে ২০টো পাতিলা, এনেদৰে ১৫টো পাতিলা, কাটাকাটি কৰা তুমি কিমানেৰে কাটা যাব, 2 টাকা কাটা যাব। কাটিব তুমি পাৰিবা যদিহে ২ টাকা কাটা যায়। অনুপাত মানে কি আটাইতকৈ মই সৰু বনাব লাগে, ঠিক আছে। কাটিম মই কিহেৰে কাটিম, 5ৰে কাটিম, 5ৰে 20ক কেইবাৰ যায়, 5 4 গুণ 20, ১৫ক কেইবাৰ যায়, 5ৰে 3বাৰ যায়, মানে কি 4/3টো মোৰ শুদ্ধ উত্তৰ হ'ব, অপশ্যন নম্বৰ ডিটো। পালা বুজি কি ক'লোঁ মই। কৈছে কি আমাৰ ২০জন ল'ৰা আৰু ১৫জনী ছোৱালী আছিল, ইহঁতৰ মই অনুপাত বনাব লাগে। ইয়াতে যদি তুমি 20:15 যদি ক্লিক কৰি থৈ আহা, তোমাৰ উত্তৰটো ভুল হৈ যাব, কাৰণ সেইটো অনুপাত নহয়। অনুপাত হয় বুজি পালোঁ, কিন্তু 20 আৰু 15 যিহেতু দুয়োটাই কাটা যায়, তেতিয়াহ'লে সেইটো 20 আৰু 15টো অনুপাত নহয়। কিন্তু যদি তোমাক ক'লা হয় যে 20 আৰু 17, তেতিয়াহ'লে কিন্তু এই 20 আৰু 17টোৱে সিহঁতৰ অনুপাত হ'লে, কাৰণ একেটা সংখ্যাৰে আমি এইটোকে কাটিব নোৱাৰোঁ, ঠিক আছে। তেতিয়াহ'লে অনুপাত বনি যাব, যেতিয়ালৈ সিহঁত কোপ্ৰাইম নহয়, ঠিক আছে। 20 আৰু 15 যিহেতু বৰ্তমান কাটি যাব, ঠিক আছে। ইহঁতৰ মানে কি সিহঁতৰ HCFটো 1 হ'ব লাগিব, ঠিক আছে। HCFটো যেতিয়ালৈ 1 নহয় তেতিয়ালৈ তুমি কাটি থাকিব লাগিব, আৰু তেতিয়াহে সিহঁত অনুপাতত থাকিব, যেতিয়া সিহঁতৰ HCF 1 হৈ যাব, ঠিক আছে। এতিয়া 20 আৰু 15 HCFটো যিহেতু 1 নহয়, কিয় নহয়, কাৰণ ইহঁতৰ মই গেপ ওলালোঁ, গেপ ওলাওঁতে কিমান পালোঁ, 5 পালোঁ, 5ৰে 20কো যায়, 15কো যায়, মানে কি ইহঁতৰ HCF 1 বৰ্তমানলৈ হোৱা নাই, মানে 20 আৰু 15টো এটা অনুপাত নহয়, ঠিক আছে। এতিয়া তুমি চোৱা 20 আৰু 15 মই কেনেদৰে কাটিব পাৰিম, এইটো মই 5ৰে কাটিলোঁ, 5ৰে কেইবাৰ যাব, 5 4 গুণ 20, এইটো কিমানে যাব, 5ৰে 3বাৰ যাব, মানে কি 4/3টো মোৰ শুদ্ধ উত্তৰ হৈ যাব, অপশ্যন নম্বৰ ডিটো। পালোঁ বুজি। নেক্সট কুৱেশ্যন চাবা তুমি, এইকেইটা তোমাক প্লাছ কৰিব দিছে যে ৯,০০০, ৯৯৯, 999, 99 আৰু 9, ঠিক আছে। তুমি কেনেদৰে কৰিবা যে এই ৯,৯৯৯টো তুমি 10,০০০ ধৰা, ঠিক আছে। 1 তুমি যোগ কৰি লোৱা, আগতে তুমি 1 যোগ কৰি লোৱা। এই ৯,৯৯৯টো মই 10,০০০ ধৰিলোঁ, ঠিক আছে, কাৰো একো আপত্তি নাই, 1টো মই লাষ্টত ধাৰ মাৰি দিম। এইটো 999টো মই 1,০০০ বুলি ধৰিলোঁ, ঠিক আছে, 1,০০০ বুলি ধৰিলোঁ, একেটা মই বেছিকৈ ধৰিলোঁ। এইটো 99টো মই কিমান ধৰিলোঁ, 100 বুলি ধৰিলোঁ, ঠিক আছে, একেটা বেছিকৈ ধৰিলোঁ। এই 9টো মই 10 বুলি ধৰিলোঁ, একো প্ৰব্লেম নাই। এতিয়া তুমি এইকেইটা যোগ কৰা, 0 আহিলে, 1 আহিলে, 1 আহিলে, 1 আহিলে, 1 আহিলে। তুমি কেইটকা বেছিকৈ লৈছিলা, ইয়াৰ পৰা এটকা লৈছিলা, ইয়াৰ পৰা এটকা লৈছিলা, ইয়াৰ পৰা এটকা লৈছিলা, ইয়াৰ পৰা এটকা লৈছিলা, গোটেইকেইটা তুমি ধাৰ মাৰি দিয়া। কেইটকা মুঠ ধাৰ, 4 টকা মুঠ ধাৰ, সেইটো তুমি বিগ কৰি দিয়া। 10ৰ পৰা 4 গ'লে কিমান হ'ব, 10ৰ পৰা 4 গ'লে হ'ব তোমাৰ 6, এইখিনিত কিমান থাকিব, 9 থাকিব, ঠিক আছে। এইখিনিত কিমান থাকিব, 0 থাকিব, 0টো আহি যাব, ঠিক আছে। এইখিনিত 1 থাকিলে, 1 থাকিলে, 1 থাকিলে, শুদ্ধ উত্তৰ কিমান হৈ যাব, 111106, অপশ্যন নম্বৰ এটো। পালা বুজি কেনেদৰে কৰিবা, বা তুমি যোগ কৰিব পাৰা, যোগ কৰাত ইমান একো প্ৰব্লেম নাই, কিন্তু তুমি অলপমান মানে কি শ্বৰ্ট ট্ৰিক ফ'ল' কৰিব জানিলে তোমাৰ উত্তৰটো একে সহজতে আহি যায়। মই কি কৰিলোঁ যে এই 9,999টো মই কিমান ধৰিলোঁ, 10,০০০ ধৰিলোঁ, এটা আগতে মই বেছিকৈ ধৰি ল'লোঁ। এইটো 999টো মই 1,০০০ ধৰিলোঁ, এটা এক্সট্ৰা ধৰিলোঁ,
ঠিক আছে 99টো মই কি কৰিলোঁ 1 এটা বেছিকৈ ধৰিলোঁ 100 কৰি দিলোঁ 9টো মই 1 এটা বেছিকৈ ধৰিলোঁ 10 কৰি দিলোঁ যোগ কৰিলোঁ 0 0 0 হ'ব 1 আহিলে ইয়াতে 1 আহিলে ইয়াতে 1 আহিলে ইয়াতে 1 আহিলে ইয়াতে এতিয়া মই তুমি যে 1 1 1 1 বেছিকৈ ধৰিছিলা ইয়াতে 1 এটা ইয়াতে এটা 1 ইয়াতে এটা ইয়াতে 1 মুঠতে তুমি 4টা 1 বেছিকৈ ধৰিছিলা সেই 4টা 1টো ইয়াৰ পৰা মাইনাছ কৰি দিয়া মানে -4 কৰি দিয়া 10ৰ পৰা 4 গ'লে 6 ইয়াতে থাকিল 0 1 1 1 মানে কি 111 মানে 11106টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ এটো পালা বুজি নেক্সট কোৱেশ্চন তোমাক ইনটু কৰিব দিছে ইনটু মানে কি 2 পূৰণ 2 কৰিছে 4 আনিছে 3 পূৰণ 3 কৰিছে 9 আনিছে 5 পূৰণ 5 কৰিছে কিমান হৈ যাব 5 5 গুণ 25 আহি যাব একেবাৰে সিম্পল কোৱেশ্চন বা এইটো ৰিজনিংৰ কোৱেশ্চন আছিল নে মেথছৰ কোৱেশ্চন আছিল নাজানো বাৰু এইটো মেথছতো পৰিব ৰিজনিংতো পৰে ঠিক আছে নেক্সট কোৱেশ্চন আছে 5000 টকা 4% সুদত 2 বছৰ সাধাৰণ সুদ উলিয়াব দিছে সোৱা তুমি PRT/100 সূত্ৰত কৰিবা 5000 টকা ইনটু ৰেট অফ ইন্টাৰেষ্ট কিমান 4 টাইম কিমান 2 বছৰ শতাংশৰ কাৰণে শতাংশ নহয় চৰি এটো আমাৰ সাধাৰণ সুদ তলত আমাৰ 100 টো আহিব এটো হৈছে 70 চাবা এখিনি তুমি কাটা কাটি কৰিবা এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কাটা যাব 4 দুগুণ কিমান 8 8 5 গুণ কিমান 40 আৰু এটা শূন্য আছিল আৰু এটা শূন্য মই লগাই দিলো কিমান পালো 470 পাই গলো ঠিক আছে বা তুমি এনেদৰে কৰিব পাৰা দুটা সিস্টেমত কৰিব পাৰা তুমি চোৱা এটো মোৰ 5000 টকাটো কি আছিল প্ৰিন্সিপাল আছিল ঠিক আছে 5000 টকাটো মোৰ প্ৰিন্সিপাল আছিল 2 বছৰৰ সুদ পাব বুলি কৈছে সাধাৰণ সুদ প্ৰতি বছৰতে সমান সমান বাঢ়ে মানে 2 বছৰৰ সুদ এবছৰত প্ৰথম বছৰত হি 4% পাব দ্বিতীয় বছৰটো হি 4% পাব এইখিনিলে তুমি বুজি পাইছা কি কলো মই যে 5000 টকা মোৰ প্ৰিন্সিপাল আছিল ঠিক আছে কেই টকা প্ৰিন্সিপাল আছিল 5000 টকাটো মই ধাৰলৈ দিছিলো ঠিক আছে 5000 টকা মই কেই বছৰলৈ ধাৰলৈ দিছিলো 2 বছৰৰ বাবে ঠিক আছে প্ৰথম বছৰত কেই % সুদ পাব প্ৰথম বছৰত 4% সুদ পাব আৰু দ্বিতীয় বছৰটো 4% সুদ পাব মুঠ সুদ কিমান পাব প্ৰথম বছৰত 4 দ্বিতীয় বছৰত 4 মানে কি 8% সুদ পাব মানে কি 5000 টকাৰ হি 8% সুদ পাব তেতিয়াহলে তুমি এটা কাম কৰিব পাৰা যে 5000 তুমি ডাইৰেক্ট 8% উলাই দিব পাৰা এই যেটো 5000 মই ডাইৰেক্ট 8% উলাই দিলো ঠিক আছে শতাংশৰ কাৰণে ইনটু 100 শতাংশ নহয় সৰি এটো হৈছে শতাংশই উলিয়াব লাগিব যেটো 5000 আমি 8% উলাই আছো চাবা এই দুটা শূন্যৰ লগত তোমাৰ এই দুটা শূন্য কাটা যাব 8 5 গুণ কিমান 8 5 গুণ হ'ব তোমাৰ 40 আৰু এটো শূন্য ৰৈ গৈছিল সেই শূন্যটো আনি পাতি দিলো মানে কি 400 টো তোমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি ঠিক আছে যদি তুমি ভিডিওটো চাই ভাল পালা লাইক এটা কৰিবা আৰু বুজি পাইছা নাই তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়াহলে আমাৰ পেইড ক্লাছত জয়েন হৈ লব পাৰিবা তাত তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে গ্ৰুপত এড কৰা হৈ যাব আমাৰ নম্বৰটো হৈছে 6000848358 ঠিক আছে ধন্যবাদ তেতিয়াহলে জয় অসম